বিশাল নতুন ঠাইখন কোচোন ক'ত যোৱা আৰু এতিয়া তই নিউ প্লেস টু এক্সপ্লোৰ ব্ৰ তই ক'ত গৈ থাক বে তাতে ইমান ধুনীয়া ৱেল এষ্টাব্লিছ বিজনেছ এটা আছে তাতে কিবা নকৰে কিয় তই নিজা ঘৰ আছে নিজা গাড়ী আছে কেৰিয়াৰৰ একো টেনশ্যন নাই হয় জাগাটো ক'ত কিমানখিনি থকাৰ পিছতো তই কি কৰি থাক ৰে হাই মই যেতিয়া মোৰ জীৱনৰ লক্ষ্য বিচাৰি পাম ফাৰ্ষ্ট তোকেই ক'ম এতিয়া কবিনে এনেকুৱা ঠাই এখন ৰ চাই পেলাই পঠাই আছোঁ তোক ৰ দিছোঁ চাই লৈ এবাৰ পঠাইছোঁ ৰ চাইছোঁ অঁ পাইছোঁ দে দে হ'ব দে Tu pesa nih bisik ya? Tadi udah siapa?
লোৱা উঠা পিছে নামটো কি তোমাৰ ৰীমা ৰীমা এইফালে গৈছো দেতা কি লেকচাৰ মাৰি আছে কাম কৰিব পৰা নাই নেকি আপুনি গাঁৱত নতুন চাগে ইমান সৰু ছোৱালী স্কুল নাযায় নেকি স্কুল থাকিলেহে যাব এই গাঁওখনত হস্পিটেল স্কুল একো নাই আজি কেইদিনমান আগৰ কথা এজনী ছোৱালীৰ বেমাৰ হৈছিলে এই গাঁওখনত এখন যদি হস্পিটেল থাকিলহেঁতেন তেনেহ'লে সেই ছোৱালীজনীক আমি সময়মতে ভৰ্তি কৰিব পাৰিলোঁ হয় আৰু তাইৰ কিজানি জীৱন ৰক্ষা কৰিব পাৰিলোহেঁতেন কিন্তু সময়ত হস্পিটেল নোপোৱাৰ বাবে তাই প্ৰাণ হেৰুৱাব লগা হ'ল কিন্তু গাঁওখনত ৰাস্তা পদূলিবোৰতো ভালে আছে সেই হিচাপত স্কুল কলেজটো থাকিব লাগিছিলে এখনো নাইনে হয় আপুনি ঠিকেই কৈছে আমাৰ গাঁৱৰে এজন ব্যক্তি আছিল যিয়ে নেকি প্ৰথম চহৰত গৈ শিক্ষা অৰ্জন কৰিছিল আৰু শিক্ষা শেষ কৰি আহি তেওঁ ৰাজনীতিত সোমাইছিল সোমাই তেওঁৰ গোটেই গাঁৱৰ মানুহক ক'লে যে তেওঁ এই গাঁওখনত হৈ ইলেকশ্যন খেলিব আৰু যদি ইলেকশ্যনত জিকে তেওঁ এই গাঁওখনৰ কাৰণে ৰাস্তা স্কুল হস্পিটেল বনাব আৰু এই তেওঁৰ কথাত সকলো সন্মত হ'ল আৰু তেওঁকেই ভোট দিম বুলি নিৰ্বাচনত থিৰাং কৰিলে তেখেতে মানুহৰ মনবোৰ ভুলাবৰ কাৰণে নিৰ্বাচনৰ আগে আগে নিজৰ পকেটৰ ধন খৰচ কৰি এই ৰাস্তা পদূলিখিনি বনাই দিছিল সেইবোৰ দেখি গাঁৱৰ মানুহে তেওঁক বিপুল ভোটত জয়যুক্ত কৰি MLA বনালে কিন্তু MLA হোৱাৰ পাছত তেওঁ সম্পূৰ্ণ সলনি হৈ গ'ল এজন উচ্চ শিক্ষিত ব্যক্তি হৈও এই গাঁৱৰ সহজ সৰল মানুহক তেওঁ বিশ্বাসঘাতকতা কৰিলে তেতিয়াৰ পৰা মানুহৰ পঢ়া শুনাৰ প্ৰতি ভাল ভাৱ নোহোৱা হ'ল আৰু ইয়াৰ বেয়া প্ৰভাৱ পৰিল পঢ়া শুনাৰ ভাল দিশটো মানুহে বুজিয়ে নাপালে তেতিয়াৰ পৰা মানুহৰ ভাৱ হ'ল পঢ়া শুনা কৰিলে মানুহ বেয়া স্বভাৱৰ হয় কিন্তু গাঁৱৰ মানুহবোৰ এতিয়াও ভুল ৰাস্তাত আছে সকলো পঢ়া শুনা মানুহবোৰ বেয়া নহয় কিন্তু এইবোৰ কথা গাঁৱৰ মানুহক বুজাব কোনে মই পঢ়াম ল'ৰা ছোৱালীবোৰক কিন্তু ঘৰৰ মানুহবোৰে সিহঁতক পঢ়িব নিদিব সেইটো আপুনি মোৰ ওপৰত এৰি দিয়ক মোক আপুনি এখন ঠাই দিয়ক য'ত মই সিহঁতক পঢ়াব পাৰোঁ আছে এখন ঠাই দাদা বৌ আছেনে ঘৰত ছাৰ আহক বহক নমস্কাৰ বাইদেউ ছাৰ কিহৰ বাবে আহিছিলে কথাটো কওক আপোনালোকৰ মাইনাজনী যে ৰীমা তাইৰ কথাকে পাতিব আহিছোঁ কি ছাৰ কিবা উৎপাত কৰিছে নেকি তাই নাই নাই উৎপাত কৰা নাই ছাৰ তেন্তে কিয় বা আহিছিলে কথাটো কওকচোন অঁ মাইনা মাইনা তুমি যোৱাচোন অলপ তাত খেলা গৈ মই তোমাৰ দেউতালৈ কথা পাতি দিয়া অলপ যোৱা আপোনাৰ ছোৱালীজনী ইমান ফূৰ্তি হাঁহি ধেমালি কৰি থাকে স্কুলত নিদিয়ে কিয় ছাৰ স্কুলটো আমাৰ সা সুবিধা একো নাই এতিয়া ক'ত দিম স্কুল সেইকাৰণে মই আপোনাৰ লগত কথা পাতিব আহিছোঁ মই এখন সৰুকৈ স্কুল এখন খুলিম বুলি ভাবিছোঁ য'ত ৰীমাৰ দৰে গাঁৱৰ আন আন ল'ৰা ছোৱালীবোৰো তাত পঢ়িব পাৰিব তাই পঢ়া শুনা কৰিবলৈ কি কৰিব ছাৰ একদিনটো বিয়া হৈ যাবই লাগিব পইচা পাতিৰো কথা আছে ছাৰ ঘৰত মই অকলে কাম কৰোঁ আমাৰ মানে কেইদিনৰ পিছত তাই আকৌ কামত সোমোৱাই দিম কাম কৰিলে কেইদিনৰ পিছত পইচা আহিব ঘৰত সহায় হ'ব চলাত সুবিধা হ'ব আপুনি টকা পইচাৰ কথা কৈছে টকা পইচা মূল্যৱান হয় দিয়কচোন কিন্তু পঢ়া শুনাও ইমানেই গুৰুত্বপূৰ্ণ আপুনি এইটো কথা নাভাবেনে আমি দুখীয়া মানুহ ছাৰ আপুনি দেখিছে টকা পইচা নহ'লে একোৱেই নাই আপুনি নিশ্চয় জানে এইটো কথা কিন্তু তথাপিও এবাৰ ভাবি চাওক দুখীয়া হ'লে ভাবিব শক্তি নাইকিয়া হৈ যায় ছাৰ মই পইচা নলওঁ নহয় তাইক পঢ়াওঁতে মইতো মাইনাক ফ্ৰীতে পঢ়াম নালাগে দে ছাৰ আমি এনেকৈ কষ্ট কৰি খাটি খোৱাটোৱে ভাল বুলি ভাবোঁ আপুনি বেয়া নাপাব ছাৰ তোমালোকে কি কথা পাতি আছা কথা কোৱা নাই তুমি ভিতৰত যোৱা আপুনি বেয়া নাপাব আমাৰ তেখেতে নামানিব
শুনকচোন নাই 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 মই এতিয়া কি কৰোঁ দে একো ভাবিয়ে পোৱা নাই গাঁৱৰ কোনো মানুহে দেখোন সিহঁতৰ ল'ৰা ছোৱালীবিলাকক পঢ়াবই নোখোজে তই এটা কাম নকৰ কিয় যিহেতু গাঁৱৰ মানুহখিনিৰ খোৱা বোৱাৰে অভাৱ যদি সেই অভাৱটো তই দূৰ কৰিব পাৰ এবাৰ ভাবি চাচোন হ'ব দে ছাৰ লৈ যাব দে ছাৰ মোক একো নালাগে কেৱল মোৰ ছোৱালীজনীৰ ভৱিষ্যতে ভাল হোৱাটো মই বিচাৰোঁ আপুনি পঢ়ক ছাৰ এতিয়া সবে মনে মনে থাকা আমি আৰম্ভ কৰো নেকি ঐ তই এতে কি কৰি আছা ছোৱালী মানুহৰ কি কাম আছে ছোৱালী মানুহৰ অকল ভাত বনোৱাহে কাম যা 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 ঘৰত যা ঐ ঐ ছোৱালী মানুহৰ পৰীক্ষণে একো লাভ নাই যা যা ঘৰত যা তই চাচোন চাই হেতে কৰিব আহিছে যা ঘৰত ভাত বনাই থাকবি যা পৰে ইহঁতে ঐ ঐ যা 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 ঐ ঐ যা যা ঘৰত যা কি হৈছে তোমালোকৰ কিয় হাল্লা কৰি আছা স্যাৰ স্যাৰ হেতে আমাক কিবা কিবি কৈ আছে কি হ'ল কি কৈছে তোমালোকে ছাৰ ইহঁতে পৰীক্ষণেনো কি কৰিব বিয়া পতাৰ পিছত বেলেগৰ ঘৰত বাচন হেতুব স্যার কল্পনা চাওলা ভারতের প্রথম মহিলা মহাকাশচারী আছিল স্যার ভারতের প্রথম মহিলা প্রধানমন্ত্রী আছিল ইন্দিরা গান্ধী আমি কিয় হব নোৱাৰিম স্যার তেওঁলোকৰ নিচিনা আমিও হম ইন্দিরা গান্ধী কল্পনা চাওলাৰ নিচিনা ছোৱালী হলে কি স্যার অকল বেলেগৰ মতে কাম কৰিব লাগে নেকি তোমালোকে এতিয়া কৰিবানে ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ নে সকলোৱে মিলি একেলগে পঢ়িবা ছাৰ একেলগে পঢ়িম নাই সব ঠিকে আছে দে ঐ ৰচোন মই তোক ফোন কৰি আছোঁ নিপুৱে আমাক দম দে মেলেঙা বুজিছ তাক মই চাই ল'ম তামোলদা মই চাই ল'ম শুনকচোন আপোনালোকে স্কুলখনৰ ওচৰত কিয় মদ খোৱা আছে আপোনালোকে যে ইয়াতে যে মদ পানী খাই আছে গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিছে আপোনালোকে গম পায়নে সিহঁতে যদি স্কুলত পঢ়িব আহোঁতে দেখা পায় আপোনালোকক এনেকৈ
কোনবে তামোলদা এইটো ইমান লেকচাৰ দি আছে আপোনালোকৰ কোনো লাজ নাই নে এনেকৈ দিন দুপৰীয়া স্কুলখনৰ আগত মদ খা আছে আপোনালোকক হাতযোৰ কৰিছোঁ প্লিজ আপোনালোকে ইয়াৰ পৰা যাওক সি ইয়াক দিবই নেকি তামোলদা ৰবি মেলেঙা ৰবি তোক চাই ল'ম মাষ্টৰ চাই ল'ম তোক মাষ্টৰ চাই ল'ম বল মোক গম পোৱা নাই সি চাই ল'ম তাক ল তামোলদা চালা সেই কুত্তা মাষ্টৰটো আমাক দম দিয়ে এই ৰবি ৰবি একো নাই কৰিম নহয় কিবা এটা তামোলদা তই কি কৰিব পাৰিবি তই একো কৰিব নোৱাৰ সময় আহিব দে মেলেঙা সময়ত চবৰে কাটা খাব মেলেঙা মাটি টকাক চাব দিছিল জান তই আমাক মদ কোনে খাই আছিল আমি ই আমাৰ পৰা মাটি কাঢ়িছে ন মদ খোৱাৰ যি কৰিব আহিছে তাক আমি হ'ব নেকি কেতিয়াও তামোলদা কিবা এটা কৰিব লাগিব মই আৰু চাই থাকিব নোৱাৰোঁ সি সৰু ল'ৰা ছোৱালীক পঢ়াই কাৰ উন্নতি কৰিব বিচাৰিছে ন আমি উন্নতি হ'ব নিদিওঁ আমাক দিছে গালি হিতেশ দা স্কুলত গৈ দেখিলোঁ স্কুলখন দেখোন তলা মৰা আপুনি বেয়া নাপাব সেইখিনি মাটি তামোল আৰু মেলেঙাক চাবহে দিছিল আচলতে সেইখিনি মাটি গাঁৱৰ MLA জনৰহে হয় এতিয়া বোলে MLA জনে সেই মাটিখিনিত কিবা কাম আৰম্ভ কৰিব সেইকাৰণে তামোল আৰু মেলেঙাই মোৰ পৰা চাবিপাত লৈ গ'ল কিন্তু মই এতিয়া সিহঁতক পঢ়াম ক'ত গাঁৱতে আমাৰ সৰুকৈ টেণ্ট হাউচ এটা আছে বহুদিন ব্যৱহাৰ পাতি হোৱা নাই আপুনি চাফ চিকুণ কৰি তাতে পঢ়াব পাৰিব শুনা এতিয়া তোমালোকে আজিৰ পৰা তোমালোকৰ ক্লাছ ইয়াতে হ'ব আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে ৰৈ হৈ আজি তৰা মাদকতাৰে লিখিম তোমাক লৈ মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকা তুমি চুব খুজিলেই উৰহি পৰে নিশাৰ নীৰৱতা
তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকা তুমি চুব খুজিলে মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী Deza. Mama escujan. Deho onge onge tumar moromore khuba tate boi jai mur abegora deho onge onge tumar moromore khuba tate boi jai mur abegora নাযাবা দূৰলে তুমি উশাহ যাব কাষৰতে থাকিলে তুমি চকুৰে লাগি চাব হেল্ল' কচোন তই মোৰ এটা হেল্প কৰিব পাৰিবি নেকি কচোন কেনেকুৱা ধৰণৰ হেল্প তই এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰা অজয়ক চিনি পাওঁনে অজয় অজয় চিনি পাইছোঁ ৰ অজয় ক অ'কে শুন এতিয়া মোৰ কথাটো হ'ব দে ঠিক আছে ডাকঘৰৰ পৰা কিবা কাগজ কৰিছে আপোনাৰ কাৰণে হয় নেকি এপ্ৰুভ হৈ গ'ল গীতা তুমি কৰা নাই কি হ'ল এই ৰেজি আজি তাইক বাপেকে মাৰিছে যাদু এটা চাবা আৰু সিহঁতৰ ফালে ঘূৰি যায় ছাৰ আমাৰ কিবা হৈছে কি হ'ল গম নাপাওঁ ছাৰ
মাষ্টৰক এনেকুৱা ফচাম ন তাক দেখা দিয়া আমি কোন হয় ঐ এয়া বল তই এইফালে যা এইফালে যা বিকাশ দা নমস্কাৰ মেলেঙা কি আজিকালি অৱস্থাই নাই তাক বৰ ভাল দেখা যায় কি তামোল আজিকালি কি উৎপাত কি নকৰা নেকি শুনিছোঁ সেইদিনা দিনেশ্বৰ জীয়েকে স্কুলত পঢ়ি থাকোঁতে বোলে ঢুকাল গম পাইছে আপুনি ময়ো শুনিছোঁ মাষ্টৰে কিবা কৰা নাইতো মাষ্টৰজনে স্কুলত পঢ়াব আহি কিবা বেলেগ ঠাণ্ডাত অহা নাইতো গম পাইছে আপোনালোকে আপুনি গম পায় নেকি এনেকুৱা যদি প্ৰকৃততে হৈছে মাষ্টৰজনক খেদিব লাগে কিন্তু ইয়াৰ পৰা এই আৰম্ভণিহে কথাটো হয় আপুনি কোৱাটো হয় আজিয়ে খেদিম তাক সাজু হৈ থাক ছাৰ মই পঢ়ি শুনি যেতিয়া ডাঙৰ মানুহ হ'ম তেতিয়া মই মা দেউতাক ডাঙৰ চাই ঘৰ বনাই দিম আমি সবে আহিছো লে তই মাষ্টৰ বাহিৰ লা তই আমাৰ ছোৱালীবিলাক মাৰি কি বাচি যাম বুলি ভাবিছ বাহিৰ লা মাষ্টৰ ওলাই হাৰি যাবি বুলি ভাবিছা নেকি ওলাই মাষ্টৰ তই কি ভাবিছিলি মাষ্টৰ আমাৰ ছোৱালীবিলাক মাৰোতে হাৰি যাবি হা মাৰ তামোলদা মাৰ ইয়াক কি কৰো ৰাইজ মাৰো নেকি কি হ'ল ইমান কাজিয়া লাগি ছাৰ আপুনি এই গাঁওখনৰ পৰা গুচি যাওক আমি যেনেকৈ চলি আছো তেনেকৈ চলি থাকিব আপুনি আমাৰ গাঁৱৰ কথা চিন্তা কৰিব নালাগে আপুনি এতিয়াই আমাৰ গাঁও এৰি গুচি যাওক কিন্তু শৰ্মাদা বিকাশ দা কি এনেকৈ যাব দিওঁ নেকি তামোল যি হ'ল আৰু ভাই এতিয়া সেইবিলাক আৰু কৰিব নালাগে বোলা মাষ্টৰ বাবু তুমিও কালি ৰাতিপুৱা গুচি যাবা কালি ৰাতিপুৱাই গুচি যাবি দেই ৰাতিপুৱাই গুচি যাবি ৰীমা ৰাতিখন তুমি কাৰ লগত আহিছা মই অকলে আহিছো ছাৰ ইমান ৰাতিখন তুমি অকলে কিয় আহিছা মই আপোনাৰ কাৰণে কবিতা এটা লিখিছিলো ছাৰ কবিতা কি কবিতা আমাৰ ছাৰ সকলোৰে প্ৰিয় মা দেউতা পিছত তেওঁৱে প্ৰিয় ছাৰ হ'লে মই সকলো কাম কৰিব পাৰিম আন্ধাৰতো পোহৰৰ বাট বিচাৰিম আপুনি বেগলৈ ক'ত যায় ছাৰ হিতেশ দা আপুনি মোক এটা সহায় কৰিব পাৰিব নেকি কওকচোন কেনেকুৱা ধৰণৰ সহায় কৰিব লাগে গাঁৱৰ ওচৰতে নতুনকৈ এটা কাৰখানা খুলিছে তাত সকলোবোৰ ল'ৰা ছোৱালীক কাম দিছে শুনিছোঁ পইচা হেনো ভাল দি আছে আপুনি যদি বিচাৰে আপোনাৰ ল'ৰাটোকো মই কাইলৈৰ পৰা কামত লৈ যাব পাৰিম হ'ব দে দাদা পইচানো কাক নালাগে কাইলৈ ৰাতিপুৱা ল'ৰাটোক পঠাই দিম
অমৰ তই ভালেমতে ফোন কৰিলি মোৰ তোলত বহুত কথা পাতিব লগা আছে ৰে ল'ৰা ছোৱালীকেইটা ইমান কষ্ট কৰি পঢ়ি আছে ৰে আৰু গম পাওঁ এটা কথা এক্সামে কাপ পালেহি মোৰ খালি এটা কথা ভয় লাগিছে জানোনে ইমান কষ্ট কৰিছে ল'ৰা ছোৱালীকেইটাই যদি কাৰোবাৰ এক্সাম বেয়া হৈ যায় তোৰ দেউতাৰো নাই শুনা তোমালোকে এতিয়া মোৰ এটি বিশেষ কাৰণ থকাৰ বাবে পৰীক্ষাৰ দিনকেইটালৈকে মই তোমালোকৰ ওচৰত থাকিব নোৱাৰিম মই বিচাৰোঁ তোমালোকক এইকেইদিন যোনে যেনেকৈ পাৰা কেৱল পঢ়া মনত ৰাখিবা আমি পঢ়ি পাছ কৰিলেহে আকৌ পঢ়িব পাৰিম অন্যথা আমি আকৌ আগৰ দৰে মোৰ বিশ্বাস আছে তোমালোকৰ ওপৰত তোমালোকে নিজেই নিজৰ ভৰিত এদিন থিয় দিব পাৰিবা তোমালোকৰ এই চেষ্টাই তোমালোকক বিজয় পথত আগুৱাই লৈ যাব সেইবাবে ঘৰত যদি লুকাই পঢ়িব লগা হয় তেতিয়াও পঢ়া ইজনে সিজনক সহায় কৰা বিপদৰ বন্ধু হোৱা মই নথকাৰ এইখিনি সময়ত হিতেশ খুৰাই তোমালোকক সহায় কৰিব তেওঁক বিনা সংকোচে সুধিবা আৰু তেওঁ পৰীক্ষাৰ দিনকেইটাত তোমালোকক পৰীক্ষা দিয়াবলৈ লৈ যাব মই নথকাৰ বাবে দুখ নকৰিবা মই সদায় তোমালোকৰ লগত আছোঁ আৰু এটা কথা ৰিজাল্ট দিয়া দিনা মই সেইবোৰ চেষ্টা কৰিম এই এইবিলাক সাইড কৰ যা তোকে মোক দেখতে কিয় পঢ়িব নিদিয়ে মা তোর লগত ময়ও আছো তই ভালকে পঢ়িবি দেই स्कूल पहुंचना है फल साबुन तैयार है ना দেবুল পঢ়ি আছা দেবুল যাক মা মই পঢ়িব যাওঁ নে